হেল্ল' ষ্টুডেণ্টছ, আজি যিহেতু HSLC ৰিজাল্ট দিব, তো একেবাৰে সহজ পদ্ধতিৰে কিদৰে চেক কৰিব পাৰি সেইটো কথা ডিছকাছ কৰিব ওলাইছোঁ। তো তোমালোকে আমাৰ এপত যাব পাৰা ৰিজাল্ট চেক কৰিবলৈ। আমি ডেছক্ৰিপশ্যনত লিংকটো দি দিম, বা তোমালোকে প্লে ষ্ট'ৰত ইউ কেন লাৰ্ণ চাৰ্চ কৰিলেও পাই যাবা। তো এপৰ ভিতৰত সোমোৱাৰ পিছতে যোনটো পোষ্টাৰ দেখিছা HSLC ৰিজাল্ট 2025, তাত ক্লিক কৰিবা। তাক ক্লিক কৰাৰ পিছতে বেলেগ এটা ৱেবছাইটত লৈ যাব, য'ত তোমালোকে দেখা পাবা 5টামান লিংক আছে। তো ইয়াতে চোৱা ওপৰত টাইমাৰো চলি আছে। তো এই প্ৰথমতে মই এক ডেমো হিচাপে এটা দেখাব বিচাৰিছোঁ। লিংক 1টোত মই ক্লিক কৰিলোঁ। তো লিংকটো 1ত ক্লিক কৰাৰ পিছতে চোৱা ইয়াতে ৰিজাল্টৰ ৱেবছাইট এটা খুলি গ'ল। তো ৰিজাল্টৰ ৱেবছাইট খোলাৰ পিছতে ইয়াতে চোৱা তোমালোকৰ চিলেক্ট B24 আহি আছে ইয়াতে, কিন্তু তোমালোকৰ ৰিজাল্ট যেতিয়া দিব তেতিয়া কি হ'ব, B25 হ'ব তাত। তো সেইটো চিলেক্ট কৰিব লাগিব, পাছত ৰোল দিব লাগিব, নম্বৰ দিব লাগিব, আৰু তলতে চেক কৰা অপশ্যন আছে, মই দেখাই আছোঁ। তলত স্ক্ৰল ডাউন কৰিবা, ইয়াতে চেক ৰিজাল্ট এই অপশ্যনটো ক্লিক কৰাৰ লগে লগে তোমালোকৰ ৰিজাল্টটো ওলাই যাব। এতিয়া বহু সময়ত কি হয় যে যিহেতু মেট্ৰিকৰ ৰিজাল্ট বহুতে চেক কৰিব আহে, ছাৰ্ভাৰ ডাউন থাকে, গতিকে তোমালোকে ঠিক লিংক 1ত যেনেকৈ গৈ পেলাই মই কৰিলোঁ, তোমালোকে লিংক 2, লিংক 3 সেইবিলাকো তোমালোকে চেক কৰিব পাৰা। বেলেগ বেলেগ ৱেবছাইট থাকিব, তোমালোকে গুগলত খুচৰি নুফুৰি ইয়াতে ডাইৰেক্টলি তোমালোকে ইয়াৰ পৰাই চেক কৰিব পাৰিবা। বেছি সুবিধা হ'ব তোমালোকৰ কাৰণে। তো এইখিনিয়ে আছিলে। আজিৰ ভিতৰতে মই ডেছক্ৰিপশ্যনত দি দিম আমাৰ এপৰ লিংকটো, বা প্লে ষ্ট'ৰত তোমালোকে চাব পাৰা। তো আজিৰ ভিতৰতে শেষ কৰিলোঁ। কিপ ৱাচিং খেলা।